Hi guys, iya আমাৰ কামৰ সময় আমাৰ হুৰা ছোৱালী সব এইবিলাক ছোৱালী ইমান ধুনীয়া ধুনীয়াকে কাম কৰিব জানে এইবিলাক এটা কৰ্ম কি বুলি কয় এইটো কাৰিকুলাম এক্টিভিটি না এনেকে মানে সৰুৰ পৰা এইবিলাক শিকিব লাগে এনেকে কৰিব লাগে কাম এনেকে কাম কৰিলেতো আৰু মানুহৰ একো মানে অভাৱ নহব মানে ইয়াত আলু লগাব ডাংবডি পটল ফ্ৰেঞ্চবিন সব হৈ যাব ধনিয়া এইটো সৰু ডাঙৰ কথা নাই এতিয়াৰ পৰা কৰিবলৈ শিকিব লাগে আমাৰ নীল কাৰ নাম নীল কুমাৰ ভগৱান বিষ্ণুৰ এজন ভক্ত তেখেতক নীলাচল পৰ্বত থকা মূৰ্তিটোত মন্দিৰ এটা বনাবলৈ কৈছিল এই জাবৰটো গুছা দনু এতিয়া আমাৰ হাল বাবলৈ গৰু নাই এইবিলাক লাহে লাহে নাইকিয়া হৈ গৈ আছে এতিয়া আমাৰ ট্ৰেক্টৰ নাই কাৰণে আমি এনেকে কোৰ মাৰি বাৰি চাৰি এইবিলাক কৰিবলগীয়া হৈছে আৰু itu bisa. Itu যে রোডটো থাকে না না এর গ্রাসত কিবা মিট্টিটো বই জুইকে রাখে বলি কৈছে এইটো টানিব নোৱাৰে বুলি এখানে এইটো গ্ৰাস কিয় গজাব লাগে মিট্টিটো লৈ যাব নোৱাৰে পানী হয় নাই তেতিয়া আমাৰ ইৰোশন প্ৰটেকচন এইবিলাক ইৰোশন প্ৰটেকচনৰ কাম কৰে সয়েল মানে মাটিটো ধৰি ৰাখে খামুচ মাৰি ধৰি ৰাখে দিদি ধুনিয়া লাগিছে তুমি কইরা তা আমি অকল পঢ়াটোৱে নহয় এটো আমি শিকিব লাগিব এটো এটা কাম পঢ়া মত পঢ়া এটো কৰাৰ মত এটো কাম কৰা তাৰ পিছত পঢ়াৰ সময়ত ধুনীয়াকৈ পঢ়া মনোযোগ দি পঢ়িব লাগে কাম কৰাৰ সময়ত কামত মনোযোগ দিব লাগে আগতে আমাৰ ককা আইতাহঁতে এনেকে বন চাফা কৰিছিলে পথাৰত গম পাইছ পথাৰত এনেকে চাফা কৰিছে এনেকেতো চাফা কৰি আমাক ডাঙৰ দীঘল কৰাইছিলে এতিয়া
নীলকুমাৰে এনেকৈ কাটি থোৱাৰ নিচিনাকৈ ককাহঁতে এনেকৈ কোৰ কাটিছিল, আলি বান্ধিছিলে, কোৰ কাটিছিলে, এনেকৈ বাৰী কৰিছিলে। আমি আজৰি সময়ত এনেকৈ কৰিব লাগে হা। আমি আজি কি কৰিলোঁ? প্ৰেক্টিকেল ন, পথাৰত কি কেনেকৈ কৰিব লাগে তাৰ আমি এটা প্ৰেক্টিকেল কৰিলোঁ হয় নাই। এতিয়া প্ৰেক্টিকেলৰ ৰিজাল্টটো পাছত দিম দেই মই, কোনে কিমান মাৰ্ক পাব, কোনে পাছ কৰিছে নে নাই। আজিলৈ ৰাখিছোঁ, টাটা বাই বাই।